আজি মোৰ নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই লৈ আহিছো এটি নতুন ভিডিঅ'। এয়া চাওক, দৈনিক জনমভূমি কাকতখনৰ বঙাইগাঁও সংস্কৰণৰ উন্মোচনী অনুষ্ঠানৰ কিছু দৃশ্যাংশ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব। আজি অনুষ্ঠানৰ আটাইখিনি অনুষ্ঠানেই মই ইয়াত আপোনালোকৰ বাবে লৈ আহিছো। আপোনালোক নিশ্চয় অৱগত যে অসমৰ অগ্ৰণী টেলিভিছন চেনেল প্ৰাগ নিউজ আৰু ঐতিহাসিক জনমভূমি গোষ্ঠীয়ে বিগত 2023 বৰ্ষৰ 31 জানুৱাৰীৰ পৰা সন্মিলিতভাৱে এক নতুন যাত্ৰা আৰম্ভ কৰিছিল। আমাৰ বিটিআৰ অঞ্চল আৰু নামনি অসমৰ এই কেন্দ্ৰবিন্দু বঙাইগাঁও টাউন এইখন বাছনি কৰি লৈ ইয়াৰ পৰা নতুন এডিশ্যন আৰম্ভ কৰিবলৈ লোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ যে এই বঙাইগাঁৱৰ পৰা যিটো এডিশ্যন ওলাব, ইয়াত আমাৰ এই অঞ্চলৰ জ্বলন্ত সমস্যাবিলাকৰ লগতে আমাৰ বিভিন্ন সামাজিক, বিভিন্ন অৰ্থনৈতিক, বিভিন্ন দিশবিলাক ভাল প্ৰচাৰ কৰি ৰাইজৰ লগতে চৰকাৰৰ এটেনশ্যন সময়ে সময়ে আমি পাবলৈ সক্ষম হ'ম। মই বিশেষকৈ আজি ইয়াত উপস্থিত হোৱা আমাৰ বন্তি প্ৰজ্বলন কৰা বন্তি প্ৰজ্বলক শ্ৰদ্ধাৰ বুঢ়া সত্ৰ বৰপেটাৰ সত্ৰাধিকাৰ দেৱক মই নমস্কাৰ জনাইছোঁ। ইয়াত উপস্থিত হোৱা আমন্ত্ৰিত অতিথিসকল, আমাৰ বঙাইগাঁৱৰ বিধায়িকা বাইদেউ আৰু আমন্ত্ৰিত অতিথিসকল, আমি সকলো জানো যে আমাৰ এই সময়ত সমাজখন আগুৱাই নিয়াত মিডিয়াৰ এটা ডাঙৰ ভূমিকা আছে। মিডিয়াক আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। চতুৰ্থ স্তম্ভ বুলি দায়িত্ব লৈ মিডিয়াই বহুতখিনি কাম কৰে আৰু বহুখিনি ঠাইত, বহুতখিনি অঞ্চলত যেতিয়া আন্দোলনৰ সময়ত বৌদ্ধিক নেতৃত্ব বহন কৰিছিল আৰু অসমীয়া আৰু অসমবাসীৰ মাজত সংহতি ৰক্ষাৰ্থে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। সেই বাতৰি কাকতখন আপোনাৰ নিজৰ বাতৰি কাকত হওক। কালি আন্দোলনৰ সময়ত বৌদ্ধিক নেতৃত্ব বহন কৰিছিল আৰু অসমীয়া আৰু অসমবাসীৰ মাজত সংহতি ৰক্ষাৰ্থে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে। সেই বাতৰি কাকতখন আপোনাৰ নিজৰ বাতৰি কাকত হওক। কালি अब टाइम लगता है मैडम। बोलो 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 वही बोलो। আপোনালোক যাবলৈ ওলালে নেকি? আমি চাম এতিয়া এই বলিউডৰ হেৰি ছিংগাৰ আহিছে, বিখ্যাত ছিংগাৰ। আচ্ছা আচ্ছা, আৰম্ভ হোৱা নাই, এতিয়া হ'ব ন? আৰম্ভ হ'ব আৰু আমি তাকে ৰৈ আছোঁ। অকণমান বাদাম চাদাম লৈ আহোঁ। মানে ইতিমধ্যে হেৰি দৈনিক জনমভূমিৰ মানে হেৰিটো হৈ গ'ল আৰু হৈ গ'ল, উদ্বোধন হৈ গ'ল আৰু সম্বৰ্ধনা দিলে। ধুনীয়া প্ৰগ্ৰাম।
ঠিক আছে বাৰু শুভেচ্ছা থাকিল। অ'কে অ'কে বাইদেউ আজি এতিয়া ক'ত আহিছে আপুনি আমি আজি দৈনিক জনমভূমিৰ আজি নতুন সংস্কৰণ বঙাইগাঁৱৰ পৰা হেৰি কৰিব যে আজিৰ পৰা আৰম্ভ হ'ব সেই তাতে যিখন হেৰি পাতিছিলে সেই তাতে আহিছিলোঁ অনুষ্ঠানলৈ আহিছিলে ন অনুষ্ঠানলৈ আহিছোঁ আৰু অকণমান সময় থাকিলোঁ গোটেইখিনি তেওঁলোকৰ কাৰ্যসূচী চালোঁ হয় আমাকো সম্বৰ্ধনা দিলে হয় 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 আৰু এতিয়া বাবুল সুপ্ৰিয় গায়ক খুব ভাল গায় হয় তেওঁৰ প্ৰগ্ৰাম আছে আমি